এতিয়া কংগ্ৰেছ পাৰ্টি জাতীয় পৰিষদ এই দলবিলাক একেটাই একেলগে ইহঁতে কাম কৰে কিন্তু এই দলবিলাকে কোনো দিনেই দুখীয়া মানুহৰ সমস্যা আঁতৰ কৰিবৰ কাৰণে কাম নকৰে ইয়াৰ পূৰ্বতে তেখেতসকলে প্ৰমাণ কৰি গৈছে এবছৰ দুবছৰ নহয় প্ৰায় 6টা দশক এটা দশকত 10 বছৰ থাকে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰিলে কিন্তু তেখেতসকলে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰিলে হয় কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল 10 বছৰত যিমান কাম কৰিলে তেখেতসকলে 60 বছৰে কাম কৰিব নোৱাৰিলে সেইকাৰণে আজি গাঁও হওক চাহ বাগিচা হওক চহৰ হওক পাহাৰ হওক ভৈয়াম হওক সকলো অঞ্চলৰ ভোটদাতা ৰাইজে কংগ্ৰেছক সম্পূৰ্ণৰূপে মনৰ পৰা আঁতৰি কৰি পঠিয়ালে যাৰ ফলত তেখেতসকলে আজি তাৰিখত বিশ্বাসযোগ্যতা হেৰুৱালে আৰু তেখেতসকলক সমাজখনে কি বুলি চিনাক্ত কৰিলে প্ৰতাৰক দল দুৰ্নীতিপৰায়ণ পৰিয়ালতন্ত্ৰত বিশ্বাসী দল প্ৰবঞ্চনাৰ দল কাৰাপশ্যন কংগ্ৰেছ মানে হৈছে কাৰাপশ্যন গতিকে কংগ্ৰেছ মানে হৈছে কমিউনেলিজম সাম্প্ৰদায়িকতাৰ বিষ সিঁচি ফুৰা দলটোৱে হৈছে কংগ্ৰেছ দল গতিকে কংগ্ৰেছৰ সৈতে আৰু যিবিলাক বিৰোধী দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে কোনো যুক্তিতে আপোনালোকে সেইসকলক বিশ্বাস নকৰিব কাৰণ তেখেতসকলক ভোট দিলেও কাম কৰিব নোৱাৰে এতিয়া কংগ্ৰেছ পাৰ্টি জাতীয় পৰিষদ এই দলবিলাক একেটাই একেলগে ইহঁতে কাম কৰে কিন্তু এই দলবিলাকে কোনো দিনেই দুখীয়া মানুহৰ সমস্যা আঁতৰ কৰিবৰ কাৰণে কাম নকৰে ইয়াৰ পূৰ্বতে তেখেতসকলে প্ৰমাণ কৰি গৈছে এবছৰ দুবছৰ নহয় প্ৰায় 6টা দশক এটা দশকত 10 বছৰ থাকে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰিলে কিন্তু তেখেতসকলে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰিলে হয় কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল 10 বছৰত যিমান কাম কৰিলে তেখেতসকলে 60 বছৰে কাম কৰিব নোৱাৰিলে সেইকাৰণে আজি গাঁও হওক চাহ বাগিচা হওক চহৰ হওক পাহাৰ হওক ভৈয়াম হওক সকলো অঞ্চলৰ ভোটদাতা ৰাইজে কংগ্ৰেছক সম্পূৰ্ণৰূপে মনৰ পৰা আঁতৰি কৰি পঠিয়ালে যাৰ ফলত তেখেতসকলে আজি তাৰিখত বিশ্বাসযোগ্যতা হেৰুৱালে আৰু তেখেতসকলক সমাজখনে কি বুলি চিনাক্ত কৰিলে প্ৰতাৰক দল দুৰ্নীতিপৰায়ণ পৰিয়ালতন্ত্ৰত বিশ্বাসী দল প্ৰবঞ্চনাৰ দল কাৰাপশ্যন কংগ্ৰেছ মানে হৈছে কাৰাপশ্যন গতিকে কংগ্ৰেছ মানে হৈছে কমিউনেলিজম সাম্প্ৰদায়িকতাৰ বিষ সিঁচি ফুৰা দলটোৱে হৈছে কংগ্ৰেছ দল গতিকে কংগ্ৰেছৰ সৈতে আৰু যিবিলাক বিৰোধী দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে কোনো যুক্তিতে আপোনালোকে সেইসকলক বিশ্বাস নকৰিব কাৰণ তেখেতসকলক ভোট দিলেও কাম কৰিব নোৱাৰে